সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন ভিডিঅ'লৈ। প্ৰণকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 অথবা CMAAA 3.0 বাবে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বা এই আঁচনিৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু এই বিষয়টো কিন্তু জানিবলৈ আপোনালোকৰ মাজৰ পৰা বহুতেই বিচাৰিছে বা কমেন্ট কৰিছে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি এই আঁচনিখনৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত প্ৰথম অৱস্থাত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। যেনে প্ৰথমতে মই আপোনালোকক জনাই দি আছোঁ যে এই আঁচনিৰ পৰা আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তাৰপিছত জনাম যে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ, ইয়াতে এপ্লিকেশ্যন কৰাৰ সময়ত যিসমূহ আপোনালোকে নথিপত্ৰ সাবমিট কৰিব ইয়াৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ ডকুমেণ্টছ প্ৰয়োজন হ'ব, সেয়া মই ভিডিঅ'টোৰ শেষত জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে ভালকৈ বুজি পাব। তো প্ৰথমতে মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে আচলতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু 2.0 জৰিয়তে ইতিমধ্যে ৭৫,০০০ ল'ৰা ছোৱালী 75,000 কৈ দি দিয়া হৈছে আৰু সকলোৱে টকাটো একাউণ্টত লাভ কৰিছে। এতিয়া কথা হ'ল 3.0 বাবে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যেতিয়া নেকি 2.0 টকা প্ৰদান কৰিছিল সেই সময় কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মাৰ্চ মাহৰ পৰা ইয়াৰ বাবে আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যিখন নেকি পোৰ্টেল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ সেই পোৰ্টেলত কিন্তু এখন লিংক এভেইলেবল কৰি দিছিল যাৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বুলি বুজি পাইছিলোঁ। কিন্তু দেখিবলৈ পোৱা গ'ল যেহেতু আপোনাৰ ইলেকশ্যন আহি গ'ল, বিধানসভা নিৰ্বাচন আহি গ'ল, এই নিৰ্বাচনৰ কাৰণে কিন্তু ডেটটো ষ্টপ কৰি ৰাখিছে, অৰ্থাৎ ডেটটো চালু কৰা নাই বা আবেদন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। আৰু আপোনালোকে সকলোৱে জানে নিৰ্বাচন গ'ল আৰু 4 তাৰিখে কি হ'ব, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। ফলাফল ঘোষণা কৰাৰ পিছত যিটোৱে চৰকাৰ গঠন নকৰে কিয়, বিজেপিয়ে কৰক কংগ্ৰেছে কৰক যিয়ে চৰকাৰ গঠন নকৰে কিয়, চৰকাৰটো গঠন কৰাৰ পিছতে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰৰ পৰা আকৌ নতুনকৈ নিৰ্দেশনাটো দিব যে এইটো ডেটৰ পৰা আবেদন কৰিব পাৰিব বা যিটো পোৰ্টেল সেই পোৰ্টেলটো মুকলি কৰি দিব। এতিয়া আপোনালোকে যদি ইয়াৰ বাবে আবেদন কৰিব বিচাৰে মাৰ্ক বি আপোনালোকে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো মই আপোনালোকক আপডেটসমূহ দি ৰাখিম আৰু অলৰেডি কিন্তু 2.0 জৰিয়তে মই টকাটো লাভ কৰিছোঁ, যাৰ বাবে মোৰ মানে নলেজ আছে যে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিলে বা কেনেকুৱা ধৰণৰ আবেদন কৰিলে আপোনালোকে টকাটো পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আগন্তুক দিনত আপডেটসমূহ পাই থাকিব। তো আপোনালোকে নিশ্চয় বুজি পালে যে চৰকাৰ গঠন হোৱাৰ পিছতহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া যদি আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আগৰ পৰা আপোনালোকে প্ৰিপেইড হৈ থাকিব লাগিব। গতিকে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ডকুমেণ্টছসমূহ ৰেডি কৰিব। তো কি ডকুমেণ্টছ লাগিব সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ভালকৈ চাই লওক যে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব। ঠিক আছে, এইকেইটা নথিপত্ৰ আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব পাৰে যদি আপোনালোকৰ এই আঁচনিৰ বাবে আবেদন কৰিবলৈ ইচ্ছা আছে। তো ইয়াতে আপোনালোকে দেখিব পাইছে প্ৰথমতে আইডেণ্টি প্ৰুফ। এতিয়া এই আইডেণ্টি প্ৰুফত আপোনালোকৰ চাওক কি প্ৰয়োজন হ'ব। আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, ভোটাৰ ID ব্যৱহাৰ কৰিব পাৰিব বা পেন কাৰ্ডো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। অ'কে, তো আইডেণ্টি প্ৰুফত আপোনালোকে যিকোনো এটা আইডেণ্টি প্ৰুফ হিচাপে দিব লাগিব। এতিয়া হৈছে এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট। এতিয়া আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব 2 নম্বৰত। এতিয়া এই যে এড্ৰেছ প্ৰুফতো ছেম আপোনালোকে ভোটাৰ ID বা আপোনালোকে আধাৰ কাৰ্ড বা বেংক পাছবুক এনেকুৱা ধৰণৰ ইয়াতে বাই ডিফল্ট অপশ্যন আহে, আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব লাগিব আৰু সেয়া আপোনালোকে আপলোড কৰিব লাগিব। দেন আহি গৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে দেখি গৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। এতিয়া চাওক বৰ্তমান 1 আৰু 2ত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছিল মিনিমাম আছিল 10 পাছ। অ'কে, তো গতিকে আপোনালোকে ইয়াতে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিব লাগিব। এতিয়া বহুতৰ মনত কনফিউজন বা কুৱেশ্যন আছে যে 10 পাছ নকৰিলে অৰ্থাৎ মেট্ৰিক পাছ নকৰিলে ইয়াৰ বাবে আবেদন কৰিব পাৰিম নে নাই। বৰ্তমানলৈকে যি আবেদন প্ৰক্ৰিয়া চলি আছিল এতিয়ালৈকে কিন্তু 10 পাছ মিনিমাম কোৱালিফিকেশ্যন আছিল এডুকেশ্যন কোৱালিফিকেশ্যন। গতিকে আপোনালোকে মেট্ৰিক পাছ নকৰিলে হয়তো এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। অ'কে, তো এতিয়া 3.0 যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াহে ফাইনেল নটিচটো আহিব বা ফাইনেল ক'ব পৰা যাব। বাট মই আপোনালোকক এতিয়া ফাইনেল ক'ব পাৰোঁ আপোনালোকে মেট্ৰিক পাছ নকৰিলে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। অ'কে, দেন আহি গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এই যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো বহুতেই নাজানে। এইটো কিন্তু আপোনালোকে যেতিয়া নেকি চৰকাৰী আঁচনিৰ বাবে এপ্লাই কৰিব লাগে, যেতিয়া নেকি চৰকাৰী আপুনি চাকৰিৰ বাবে এপ্লাই কৰিব সেই সময়তো প্ৰয়োজন হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ
কাৰ্ড ঠিক আছে যদি আপোনালোকে এই কাৰ্ডৰ বিষয়ে নাজানে বা এই কাৰ্ডটো কেনেকৈ বনাব পাৰি সেই বিষয়ে যদি নাজানে তেনেক্ষেত্ৰত আপোনালোকে কমেণ্টত জনাই দিলে মই নেক্সট ভিডিঅ'সমূহত দেখুৱাই থাকিম যে আপোনালোকে কোনটো ডকুমেণ্টছ কেনেকৈ আপোনালোকে ৰেডি কৰিব লাগিব বাকী কেইটা ডকুমেণ্টছ আপোনালোকে অতি সহজতে সকলোৱে লাভ কৰিব বাট এমপ্লয়মেণ্ট এক্সটেনশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যিটো আছে এইটো কিন্তু আপোনালোকে বৰ্তমান সময়ত অতি সহজতে লাভ কৰিব জাষ্ট আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আৰু আপোনাৰ মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ যিসমূহ ডকুমেণ্টছ আছে বা চাৰ্টিফিকেট আছে সেইসমূহ আপোনাৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে কেনেকৈ অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়ে মই ভিডিঅ' লৈ আহিম আপোনালোকে একো টেনশ্যন কৰিব নালাগে আপোনালোকে মোৰ ভিডিঅ' চাই অতি সহজতে এই চাৰ্টিফিকেটখনো ভৰাই ল'ব পাৰিব বাট আপোনালোকে মাৰ্কবি সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো আপোনালোকে হেল্পফুল ভিডিঅ'সমূহ পাই থাকিব তাৰপিছত দেখিব হৈছে বেংকৰ পাছবুক বা কেঞ্চেল চেক আপোনালোকে যিকোনো আপলোড কৰিব লাগিব দেন পান কাৰ্ড আপোনালোকৰ নিশ্চয় আছে তো মই যিকেইটা ডকুমেণ্টছৰ কথা ক'লোঁ এইকেইটা ডকুমেণ্টছ ৰেডি কৰি ৰাখিব আৰু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ বিষয়ে যদি নাজানে তেনেক্ষেত্ৰত কমেণ্টত জনালে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অ'কে তো এতিয়া ডকুমেণ্টছ কি লাগিব নিশ্চয় জানিব পাৰিলে নিশ্চয়কৈ ডকুমেণ্টছসমূহ দেখা পালে এই ডকুমেণ্টছসমূহৰ উপৰিও আপুনি যিটো ছেক্টৰত এপ্লাই কৰিব ধৰি লওক আপুনি যদি এজন মীন পালন তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব মীন পালন বিভাগৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেট ল'ব লাগিব কিয়নো যেতিয়া আপোনাৰ ইণ্টাৰভিউ হ'ব এই ইণ্টাৰভিউৰ সময়ত কিন্তু এই চাৰ্টিফিকেটখন এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ধৰি লওক আপোনালোকে ডিটিবি চেণ্টাৰ এটা দিছে তেনেক্ষেত্ৰত আপুনি ডিটিবি চেণ্টাৰ দিয়াৰ যে কাম যে আপুনি যে ডিটিবিৰ কাম কৰিব পাৰে তাৰে এখন চাৰ্টিফিকেট আপুনি বনাই ৰাখিব লাগিব যদি আপোনালোকৰ হাতত চাৰ্টিফিকেট নাই আপোনালোকক মোৰ লগত যোগাযোগ কৰিলে মই চাৰ্টিফিকেটটো মোৰ যিকোনো প্ৰকাৰে যিকোনো ঠাইৰ পৰা আপোনালোকক যোগাই দিবলৈ চেষ্টা কৰিম আপোনালোকে সেই বিষয়ে ইমান টেনশ্যন কৰিব নালাগে মই জাষ্ট আপোনালোকক উদাহৰণটো দি দিছোঁ ধৰি লওক আপোনালোকে গৰু পালন কৰিব তেনেক্ষেত্ৰত আপোনাৰ তাৰ সেই বিভাগৰ পৰা এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এইটো বহুত বেছি কাম দিয়ে আপোনালোকে এই আঁচনিটো লাভ কৰিবলৈ তো মই আৰু বেছি দীঘলীয়া কৰিব খোজা নাই মই জাষ্ট আপোনালোকক আপডেটটো দি দিলোঁ তো ভিডিঅ'টো ভাল লাইক কৰিব আৰু ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব